বিপিন, বিপিন, ক'ত আছ তই? বিপিন, মই যে তোক মাতি আছোঁ, শুনা নাই নেকি? গৈছোঁ চাহাব, গৈছোঁ। চাহাব, আপুনি পালেহি। আজি দেখোন অকণমান সোনকালে আহিল। আজি অকণমান সোনকালে আহিলোঁ। তই এটা কাম কৰচোন, চাহ দুকাপ বনাই লৈ আহিবি, মোৰ ৰুমলৈকে লৈ আহিবি। চাহাবে আকৌ অকলে অকলে দুকাপ চাহ কেতিয়াৰ পৰা খোৱা হ'ল? কি হ'ল আকৌ তোৰ? এনেকৈ পিছ দি ৰ লাগি কি ভাবি আছ? নহয় মানে চাহাব, আপুনি আকৌ একাপহে চাহ খায়, আজি আকৌ দুকাপ চাহ বনাই লৈ যাবলৈ কৈছে, সেইটো কথাই ভাবিছোঁ। আপুনি আকৌ অকলে অকলে দুকাপ চাহ কেতিয়াৰ পৰা খোৱা হ'ল? সেইটো কথাতে তোৰ কনফিউজ লাগিছে হপায়। নিচা আহি আছে। তই চাহ দুকাপ বনাই মোৰ ৰুমলৈকে লৈ আহিবি, আৰু কিবা এটা ভাল বস্তু ৰান্ধিবি খাবলৈ। বুজিলোঁ চাহাব, মই দুকাপ চাহে লৈ যাম, আকৌ খাবলৈ কিবা ভাল বস্তু ৰান্ধিম। নিচা মেডামে আকৌ যি টি বস্তু নাখায় নহয়, তেওঁৰ কাৰণে স্পেচিয়েলকৈ কিবা ৰান্ধিব লাগিব। আপুনি একেবাৰে চিন্তা নকৰিব, মই সকলো ৰান্ধি লৈ যাম। ঠিক আছে, তই যা, পাকঘৰলৈ যা, ময়ো ৰুমলৈকে যাওঁ। চাহাব মানুহজন বেয়া নহয়, কিন্তু নিচা মেডাম কিয় জানো তেনেকুৱা, মোক একেবাৰে দেখিবই নোৱাৰে। মইনো কি কৰি দিলোঁ? মই ইয়াত কাম কৰোঁ আৰু ভাত খাওঁ, তেওঁকনো কি ক্ষতি কৰিলোঁ? তেওঁ মোক কিয় দেখিব নোৱাৰে নাজানো আৰু। সদায় আহিলেই ভালৰো ভাল বস্তুটোহে ৰান্ধি খুৱাওঁ, কিন্তু তেওঁ মোক সদায় গালি পাৰে। কিবা এটা নহয় কিবা এটা ভুল ধৰি সদায় গালি পাৰি থৈ যায়। মনটোহে বেয়া লাগে। বেয়া লাগিলেও উপায় নাই। মই যিহেতুকে দুখীয়া, এইখন ঘৰত বন্ধ কৰা ল'ৰা ভাই থাকিব লাগিব। মালিকক হয় কেতিয়াবা কিবা গালি সপনে দিলেও শুনিব লাগিব। আমাৰতো ধন টকা পইচা নাই ওলোটা উত্তৰ দিবলৈ। ৰাজীৱ, ক'ত আছা তুমি? বিপিন, ক'ত আছ তই? নিচা আহিছে নেকি? মোৰ ৰুমলৈকে লৈ আছোন তেওঁক। ঠিক আছে চাহাব। মেডাম ব'লক, চাহাবে আপোনাক তেওঁৰ ৰুমলৈকে মাতিছে। তই এইখন ঘৰ মালিক নে চাকৰ? চাকৰ হৈ নিজকে মালিকৰ দৰে ভাব নেকি? মই ইমান সময়ৰ পৰা যে আহি ইয়াত মাতি আছো, তই শুনা নাছিলি নেকি? মই অহাৰ লগে লগে তই মোক আগবঢ়াই নিব লাগে বুলি জান নে নাজান? বাহিৰত কিমান সময় ৰৈ আছো, ভাবিছিলো তই গৈ গাড়ীৰ দৰ্জাখন খুলি দিবি, কিন্তু নাই, তোৰ সেইখিনিও জ্ঞান নাই। ভিতৰত আহি মাতি আছো তোক মই, তথাপিতো দেখা নাই। তই মানে কিহত লাগি থাক? মেডাম মোক মানে ক্ষমা কৰি দিব, মই পাকঘৰত লাগি আছিলোঁ। ব'লক মেডাম, ভিতৰলৈ ব'লক। আজিৰ পৰা আৰু এনেকুৱা কেতিয়াও নহয় মেডাম। আপুনি আহিব বুলি জানিলে মই বাহিৰতে গৈ ৰখি থাকিম। আজিৰ পৰা মই এইটো ভুল কেতিয়াও নকৰোঁ, মোক ক্ষমা কৰি দিয়ক। মুখ্য কৰোবাৰ ক্ষমা খুজিলে সকলো ঠিক হৈ নাযায় নহয়। তোক চাই ল'বি, আজিৰ পৰা যদি এনেকুৱা ভুল কৰ, তোক এইখন ঘৰৰ পৰা গোটেই বাহিৰ কৰি দিম মই। নাই মেডাম, আজিৰ পৰা এনেকুৱা ভুল কেতিয়াও নহয়। আপুনি মোক এইখন ঘৰৰ পৰা উলিয়াই নিদিব। সেইখন ঘৰৰ পৰা উলিয়াই দিলে মোৰ টকাই ঠাই নাই মেডাম। মই এনেকুৱা নকৰোঁ আৰু, মোক ক্ষমা কৰি দিয়ক। ঠিক আছে, গাড়ীতে বেগটো আছে, লৈ আহগৈ। নিচা বেবী, তুমি সেই কাম কৰা ল'ৰাটোৰ লগত কিয় ইমান কথা পাতি থাকিব লাগে? তাক তাৰ ভাই থাকিবলৈ দিয়া, তুমিনো তাক কেলৈ ইমান গুৰুত্ব দি থাকা? আমাৰ ঘৰতো চাকৰ আছে, আমাৰ ঘৰ চাকৰকেইটা এনেকুৱা নহয় নহয়। তোমাৰ ঘৰ চাকৰটো নিজকে মালিক বুলি ভাবে, বুজিছা? মই আহিছোঁ, সি কৈ গাড়ীখনৰ দৰ্জাখন খুলি দিবলৈ পাৰে নে নোৱাৰে? তাৰপাছত চাহাব অমুকতে আছে বুলি মোক ক'ব পাৰে নে নোৱাৰে? বা মোৰ গাড়ীৰ পৰা বেগটো আনিব পাৰে নে নোৱাৰে? তোমাৰ ঘৰ চাকৰটো অকণো জ্ঞান নাই। হ'ব দিয়া, সি চাকৰ হ'লেও মানুহে, তাৰ লগতনো জন্তু জানোৱাৰ দৰে কিয় ব্যৱহাৰ কৰা? মোৰ বৰ বেয়া লাগে তালৈ। তাৰ ঘৰ দুৱাৰ মাক বাপেক বুলিবলৈ কোনো নাই, মোৰ লগতেই থাকে, দৰমহা পাতি নোলোৱাকৈ কাম কৰে। তাক তেনেকুৱা ব্যৱহাৰ নকৰিবা, বুজিছা? তাৰমানে তুমি কি কৈছা? তুমি এটা কিপন, দৰমহা নিদিয়াকৈ মানুহ ৰাখিছা, সেইকাৰণে তাক আমি একো ক'ব নোৱাৰিম। তুমি বুজা নাই। মই যদি তাক পইচা দিওঁ বুলিও কওঁ, সি নলয়, বুজিছা? সি ইয়াত থাকে আৰু এইখন ঘৰকে নিজৰ ঘৰ বুলি ভাবে। তাকনো পইচা কিহৰ প্ৰয়োজন, সি তেনেকৈহে কয়। বাৰু হ'ব দিয়া, তুমি বহা, মই চাহ দুকাপ আনিবলৈ কওঁ তাক। বিপিন, চাহ লৈ আহ। নিছোঁ চাহাব। বুজিছা নিচা, তুমি তাক এনেই ভুল বুজিছা। সি চাগে বেলেগ কিবা কামত লাগি আছিল, নহ'লে সি মোৰ কথা কেতিয়াও নমনাকৈ নাথাকে। হ'ব, সি চাকৰটোৰ গুণ কৰিমা মোৰ আৰু একেবাৰে শুনিবলৈ মন নাই। মনে মনে থাকা, তাৰ গুণ গোৱাকৈ মোৰ লগত কথাই নাপাতিবা। চাহাব, এয়া চাহ লওক। মেডাম লওক। ক্ষমা কৰিব মেডাম, ক্ষমা কৰিব। মই জানি বুজি একো কৰা নাই, ঘপককৈ নজনাকৈ পৰি গ'ল। নজনাকৈ নে জানি বুজি? তই এয়া সকলো জানি বুজি কৰিছ। তই মোক গৰম চাহ পেলাই পুৰিবলৈ বিচাৰিছ। নিচা, হ'ব দিয়া, বাদ দিয়া। নজনাকৈ কিবা এটা ভুল হ'ল তাৰ, বাদ দিয়া। তুমি ইয়াক মূৰৰ ওপৰত তুলি ৰাখিছা। ই এটা চাকৰ, ইয়াক চাকৰ দৰে থাকিবলৈ দিবা। চাকৰক বেছি লাই দিলে নিজৰ অস্তিত্ব পাহৰি যাব, সিও মালিকগিৰি দেখাবলৈ ল'ব, বুজিছা? নহয় মেডাম, আপুনি ভুল বুজিছে। মই নিজৰ অস্তিত্ব কেতিয়াও পাহৰি নাযাওঁ। মই এটা চাকৰ, ঘৰ দুৱাৰ নাইকিয়া, এটা অনাথ। মই সেইটো কথা সদায় মনত ৰাখোঁ। মেডাম দেখিছানে? তুমি দেখিছা ই কিমান অভদ্ৰ? ই মোৰ লগত তৰ্ক কৰিছে। বিপিন, যা, তই ইয়াৰ পৰা যাচোন।
চাহাব চাহাব মোক ক্ষমা কৰি দিয়ক আৰু এনেকুৱা ভুল কেতিয়াও নহয় মোক ক্ষমা কৰি দিয়ক মই কৈছোঁ নহয় তোক যাবলৈ তই যাচোন মই অলপ পাছত গৈ আছোঁ যা তুমি এই চাকৰটোক কেলে ইমান মৰম কৰিব লাগে কোৱাচোন ইহঁতৰ লগত ইমান সাঁতুৰি ৰাখি লাভ নাই নহয় হ'ব দিয়া তুমি বহাচোন বহা ৰ'বা মই চেঞ্জ কৰি আহোঁ চাহাব ঘৰত আছেনে নাই চাহাব ঘৰত নাই অকণমান বাহিৰলৈ ওলাই গৈছে মেডাম আপুনি অকণমান বহকচোন চাহাব আহিব অলপ পাছতে মই চাহাবক ফোন কৰোঁ যাচোন তই মোৰ কাৰণে চাহ একাপ বনাই লৈ আহ ঠিক আছে মেডাম তাৰমানে এই চাকৰটো অকলে আছে ইয়াক আজি ভাল শিক্ষা এটা দিওঁ এনেকুৱা এটা শিক্ষা দিম যেন এওঁ দেখি ইয়াক গোটেই ঘৰৰ পৰা বাহিৰ কৰি দিব